সদৌ অসম গৰিয়ামৰীয়া দেশী জাতি পৰিষদ ধুবুৰী জিলা সমিতিয়ে 2 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী বা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী গোলগঞ্জ CDC কাৰ্যালয়ৰ সন্মুখত লৈছোঁ। এই বিক্ষোভ কাৰ্যসূচীত আমি এখন স্মাৰকপত্ৰ বিক্ষোভ কাৰ্যসূচীৰ পিছত এখন স্মাৰকপত্ৰ CDC মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম। এই স্মাৰকপত্ৰ আমি উল্লেখ কৰিছোঁ গৰিয়ামৰীয়া দেশীসকলক অতি সোনকালে জৰীপ কৰিব লাগিব। ভূমিহীন গৰিয়ামৰীয়া দেশীসকলক মাটিৰ পট্টা অতি সোনকালে প্ৰদান কৰিব লাগিব। গৰিয়ামৰীয়া দেশীসকলৰ নামত থকা ডি ভোটাৰ অতি সোনকালে মুক্ত কৰিব লাগিব। তাৰ লগতে দেশী জনগোষ্ঠীক এখন উন্নয়ন পৰিষদ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক খিলঞ্জীয়া ঘোষণা কৰিছে। যদি খিলঞ্জীয়া ঘোষণা কৰিছে, আমাৰ নামত ডি ভোটাৰ কিয়? আমাৰ মানুহ গৰিয়ামৰীয়া দেশীৰ ভূমিহীন মানুহখিনি কিয় মাটিৰ পট্টা পোৱা নাই? আমি লাজ পাইছোঁ, আমি অবাক হৈছোঁ, আমি হতবাক হৈছোঁ, আমি আপোনাৰ ওপৰত হতাশ হৈছোঁ। কিন্তু আশা পাহৰা নাই, আশা হেৰুৱা নাই। আমি আশা কৰিছোঁ আপুনি অতি সোনকালে গৰিয়ামৰীয়া দেশীসকলৰ সকলো সমস্যাৰ সমাধান কৰক। তাৰ লগতে দুখ আৰু আৱেগেৰে ক'ব বিচাৰিছোঁ যে আমাৰ নলবাৰীৰ এজন গৰিয়া মাতৃ চকিনা খাতুন তেখেতক ডি ভোটাৰ সজাই বাংলাদেশলৈ প্ৰেৰণ কৰিছে। এই মাতৃজনী কাতৰভাৱে অনুৰোধ কৰিছে, বিনয় কৰিছে যে মই অসমৰ, মই গৰিয়া জনগোষ্ঠীৰ মানুহ হয়, মই অসমৰ জন্ম, মোৰ 14 গোষ্ঠী অসমত জন্ম হৈছে, মোক বাংলাদেশৰ পৰা মোৰ স্বদেশ লৈ যাওক। তাৰে লগতে এই গৰিপুৰৰ আমাৰ এজন দেশী জনগোষ্ঠীয় মহিলাও কিন্তু বাংলাদেশত ডি ভোটাৰ লগাই প্ৰেৰণ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যদি আপোনাৰ সৎ ইচ্ছা আছে, যদি আপোনাৰ অন্তৰত গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে অলপো জাগা আছে, আমি জানো আপোনাৰ অন্তৰত জাগা আছে, অতি সোনকালে আমাৰ এই গৰিয়া বা দেশী জনগোষ্ঠীৰ মহিলা দুগৰাকী আপুনি প্ৰত্যাৱৰ্তন কৰক। আপুনি অসমলৈ আহক। ইহঁত বাংলাদেশী নহয়, ইহঁত এইখন দেশৰে, ইয়াতে জন্ম, তেখেতৰ 14 গোষ্ঠীৰ ইয়াতে জন্ম। আমাৰ দেশীসকলৰ অসমৰ বাহিৰে জাগা নাই, গৰিয়াসকলৰ অসমৰ বাহিৰে জাগা নাই। আপুনি অতি সোনকালে এই সমস্যাবোৰ আমাৰ সমাধান কৰক। আমি আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, লগতে আশা ৰাখিছোঁ আপুনি আমাৰ সমস্যাখিনি সমাধান কৰিব। অন্যথা কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি জানি থাকক গৰিয়ামৰীয়া দেশীসকলে আৰু হাত চাপৰি বহি নাথাকিব। আমি ৰাজপথ কপাম, দিল্লী কপাম, দিছপুৰ কপাম। আপুনি বুকুতে গুলি কৰিব, লাগিলে মাৰি পেলাওক, আমাৰ একো যায় নাই। এইখিনি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান।